আজি গৰু বিহু অসমীয়া চহা জীৱনৰ সাতম পুৰুষীয়া এক উৎসৱ য'ত অসমীয়া চহা কৃষকসকলে গোধনক নুৱাই ধুৱাই বছৰটোৰ বাবে গোধনৰ কুশল মংগল কামনা কৰে ভগৱানৰ ওচৰত। ৰাজ্যবাসীয়ে গৰু বিহু এই উৎসৱৰ সৈতে ব্যস্ত হৈ পৰাৰ সময়তে জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামতো দেখা পোৱা গ'ল ব্যাপক ব্যস্ততা। কন্যকাৰ বৃহৎ গোশালত আজি পুৱাই বিধায়ক পদ্মা হাজৰিকা আৰু কন্যকা পৰিয়ালে প্ৰায় ৫ শতাধিক গোধনক পৰম্পৰাগত ৰীতি নীতি অনুসৰি গা ধোৱা পৰ্ব পালন কৰে। গোধনসমূহৰ উপৰিও বিধায়ক পদ্মা হাজৰিকাৰ নিজৰ হাতীৰ ৰামুকো আজি মাহ হালধিৰে নুৱাই ধুৱাই কুশল মংগল কামনা কৰে বিধায়কগৰাকীয়ে। ইফালে কন্যকা কৃষি পামত ৰঙালীৰ ৰঙত একাকাৰ হোৱা দেখা গ'ল। মূৰত গামোচা মাৰি বিহু নাছিলে বিধায়ক পদ্মা হাজৰিকাই। আমি পৰম্পৰাগত ৰীতি নীতি মতে এই যে আমাৰ গৰু বিহু আমি আৰম্ভণিতে গৰু বিহুটো আমি পালন কৰি আহিছোঁ আৰু আমি সৰুতে পালন কৰিছিলোঁ। আমাৰ মা দেউতা আয়োজন কৰা ঘৰতে গোহালিত আমি কেনেকৈ গৰু নোৱাইছিলোঁ, ঠিক তেনেকৈ আজি যিহেতু কন্যকা এখন আমাৰ কন্যকা বহুমুখী কৃষি পাম, গতিকে ইয়াত আমি দুগ্ধ বিপ্লৱটো এটা অন্যতমকৈ আমি লৈছোঁ আৰু সেইকাৰণেই আমি গুজৰাটৰ পৰা গিৰ গাই, আমাৰ হাৰিয়ানাৰ পৰা চাহিৱাল গাই, জাৰ্চি আৰু অসমৰ লখিমী গাই, আমাৰ গৰু ম'হ মিলাই ম'হ প্ৰায় 100 আছে, 700 ওচৰা-ওচৰি আমাৰ গৰু ম'হ আছে। গতিকে এই যে কন্যকা আমি আৰম্ভ হোৱাৰ দিনাৰ পৰা গোশালা আমি ইয়াত প্ৰত্যেক বছৰে পৰম্পৰাগত ৰীতি নীতি মতে গৰু বিহু আমি উদযাপন কৰি আহিছোঁ আৰু আজিও যদিও নিৰ্বাচনৰ বতৰ, কিন্তু গৰু বিহু উদযাপন কৰাৰ ক্ষেত্ৰত আমি কোনো হেমাহি কৰা নাই। সকলোৱে আমি কন্যকা পৰিয়ালে পৰম্পৰাগত ৰীতি নীতি মতে আজি গৰুক আমি মাহ হালধিৰে নোৱাইছোঁ। আমি ইয়াত অলপ পিছতে তেওঁলোকক ধুৱাম, যে ধুৱাম আৰু তাৰপিছত যিটো লাও খা বেঙেনা খা মোৰ গৰু দিনে দিনে বাঢ়ি যা, এই যে যিটো পৰম্পৰাগত ৰীতি আছে, তাৰপিছত মাখিয়তী দীঘলতি বা যিবিলাক আমাৰ সন্ধিয়ালৈকে আমাৰ জাক দিয়ালৈকে যিটো ৰীতি নীতি আছে, বিচনীৰে বিচালৈকে যিখিনি আছে, এই গোটেইখিনিত আমাৰ জাতীয় জীৱনত আমি অসমীয়া হিচাপে যিখিনি আমি পালন কৰি আহিছোঁ, এই ৰঙালী বিহুত যিকেইটা দিন আমি পালন কৰিব লাগে আৰু বিশেষকৈ গৰুৰ ক্ষেত্ৰত যিখিনি আমি পালন কৰিব লগা আছে, এই গৰু বিহুৰ দিনটোত সকলো ৰীতি নীতি আমি পৰম্পৰাগতভাৱে আমি পালন কৰিছোঁ আৰু কন্যকা পৰিয়াল আজিৰ দিনটোত বিশেষকৈ গৌশালাত আহি সকলোৱে আনন্দিত হয়। যদিও আচলতে কন্যকা ভৰলী পৰিয়া কন্যকা বহুমুখী পাম, মই আগতে কৈছোঁ এইটো অসমীয়া স্বাভিমান আৰু আমাৰ অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু আজি গৰু বিহুৰে আৰম্ভ। আমি পৰম্পৰাগত ৰীতি নীতি মতে 2024 এই ৰঙালী বিহু আমি উদযাপন কৰিছোঁ আৰু আপোনালোকে দেখিছে যে কন্যকা পৰিয়ালে ইমান আনন্দমুখৰ পৰিৱেশত আজি এই গৰু বিহু আমি উদযাপন কৰিছোঁ। আমাৰ গোহালিত আমি গৰুক নোৱাইছোঁ, ধুৱাইছোঁ, আমাৰ মাহ হালধিৰে গৰু ম'হ হাতী সকলো আমি নোৱাইছোঁ আৰু গোটেইখিনি আমাৰ সৰুতে যিটো আমাৰ মা দেউতাই বা আমাৰ গাঁৱলীয়া পৰিৱেশত আমি যেনেকৈ কৰিছোঁ, আজি ভৰলী পৰিয়া কন্যকা বহুমুখী পামত আমি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আচলতে আমি গোটেই ৰঙালী বিহু বা গৰু বিহু আমি উদযাপন কৰিছোঁ। আৰু শেষত আমি কেনেকৈ পানীত গৰু নোৱাই গৰু ধুৱাইছোঁ আৰু কেনেকৈ আমাৰ
ল'ৰা ছোৱালীবিলাকো আনন্দ ফূৰ্তি কৰিছে আৰু শেষত কোনো আৰ্টিষ্ট নাই, গোটেইখিনি কন্যাকা পৰিয়ালৰ সদস্য ঢোলটো ল'লে, তালখন ল'লে আৰু সকলোৱে আমি তেওঁলোকৰ লগত সহযোগ কৰি এইটো ভাবিব নোৱাৰা, ভাষাৰে বৰ্ণাব নোৱাৰা এক আনন্দ আজিৰ দিনটোত আচলতে আমি উপভোগ কৰিছোঁ। যে এইটোৱেই অসমীয়া জাতিৰ স্বাভিমান কন্যাকা বুলি যে কৈছোঁ, আমি পথাৰ আৰু বজাৰ দখল কৰাৰ যিটো যাত্ৰা, আমি দুগ্ধ বিপ্লৱ, মৎস্য বিপ্লৱ, আমি কৃষি বিপ্লৱ বা আমি লেয়াৰ ফাৰ্মৰ পৰা আৰম্ভ কৰি মৌ পালন বা আমাৰ যিখিনি ভেলু এডিশ্যন আমি কৰিছোঁ, যে বজাৰখনত আমি কেনেকৈ লখিমপুৰৰ পৰা গুৱাহাটীলৈ আমি দখল কৰিছোঁ।